ওয়াও কি সুন্দৰ লাগিছে চাওকচোন পানী পৰি আছে এটো কি সদায় মোবাইলত টিভিত ফটো তেনেকে দেখি থকা আজি নিজে এয়া চাওকচোন পানী হুকাই বালিখিনি ওলাই আছে আৰু কি সুন্দৰ পৰিৱেশ দেখিছে আপোনালোককো দেখাবলৈ অলপ চেষ্টা কৰিছো চাওকচোন আৰু অলপ মানে অলপ বগীবিলৰ ওপৰৰ পৰা দৃশ্যটো দেখাবলৈ চেষ্টা কৰিছো এতিয়াৰ পৰিৱেশটো কেনেকুৱা হৈ আছে তাকে আৰু এফালে বেলিটো ওলাই আহিছে আৰু খুব সুন্দৰ লাগিছে আমি ইয়াতে অলপ ৰৈ লৈছো আৰু আপোনালোককো অলপ দেখাও বুলি ভাবিছো Hello guys, good morning. Welcome back to my brand new vlog. আজি এটা নতুন vlog লৈ আহিছো কোনো টেকনিক্যাল ভিডিও নহয় গটিকে কলৈ গৈ আছো কি কৰি আছো আপোনালোক সকলোখিনি কম আৰু সকলোখিনি দেখাই যাম গটিকে ভিডিওটো আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক এতিয়া আমি ভিডিওটো আৰম্ভ কৰি দিছো বগীবিলৰ ব্ৰিজৰ ওপৰৰ পৰা গটিকে চাই থাকিব আৰু ইমান ঠাণ্ডা বতাহ মাৰি আছে নহয় বগীবিলৰ ওপৰৰ পৰা কি কম আপোনালোকক নিজে আহিলে গম পাই যাব আৰু আজি আমি ৰাতিপুৱাই ওলাই আহিলো আৰু দেখিছে আৰু বগীবিল ব্ৰিজৰ ওপৰৰ পৰা ভিডিওটো আৰম্ভ কৰিছো গটিকে আপোনালোকেও চাই থাকক এইফালে চাওকচোন কিমান সুন্দৰ পৰিৱেশটো চাই যাওক আজি আমি পাৰ হৈ পাই গলোহি ধেমাজি আমি গৈ আছো হাবুং বুলি এডোখৰ জেগা আছে তালৈ গৈ আছো বহুত টিভি দেখিলো ভিডিও দেখিলো আজি কিন্তু নিশ্চয়কৈ চাবলৈ গৈ আছো আৰু এইখন দেখিছে না দলংখন যত লাডাখত থকা দলঙৰ দৰে এইখন দলংখন লোহাৰৰ দলং আৰু এইখন পাৰ হৈ আমি গৈ আছো আৰু ৰাস্তাবিলাক বনাই আছে সেই কাৰণে আপোনালোকে আহিলে খুব সাৱধানে গাড়ীবিলাক চলাব কাৰণ ৰাস্তাবিলাক কোবাত বনাই থৈছে কোবাত ভাঙি থৈছে কোবাত মাটি পেলাই থৈছে সেই কাৰণে খুব সাৱধানে আৰু এইটো ৰাস্তা নতুনকৈ তুলিছে মোৰ বোধ হয় মানে পুৰা নতুন মাটি আৰু তুলি থৈছে আৰু এইফালে আৰু আমি ইমান হাবুঙলৈ গৈ আছো আৰু ৰাস্তাত ইমানে ঠান দেখিছো মানে হসাকৈ খুব ভাল লাগিছে দৃশ্যবিলাক দেখি আৰু এই ৰাস্তাটো কিন্তু বহুত ডাঙৰ ৰাস্তা বনাইছে আৰু ইয়াতে এখন বিল আছে চাওকচোন খুব মাছ পাইছে চাগে মাছ ধৰি আছে আৰু এই ঠাইডোখৰ কি বুলি কয় নাজানো বাৰু চাবলৈ এই আচক নাওত মাছ মাৰি আছে বিলখনত আৰু পৰিৱেশটো ইমান সুন্দৰ লাগিছে ন আহি গৈ আছো গটিকে আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিছো গাড়ীৰ ভিতৰৰ পৰা সেইখন এখন দেখিছে সেইখন এখন থানে হয় আৰু ইয়াতে থান বহুত আছে মানে এতিয়াই মানে 5খন মান থান অলৰেডি পাৰ কৰিলোৱে আমি A few moments later আহিম বুলি ভাবি আছিলো আৰু ইয়াত যেতিয়া মানে খুব এক্সাইটেড হৈ আছিলো এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই আৰু আপোনালোকক প্ৰায় মানুহে জানে হাবুং ঠাইডোখৰ কি কেনেকুৱা ধৰণৰ তথাপিও আপোনালোকক যিমানখিনি পাৰো আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু হাবুঙৰ বহুত বুৰঞ্জী প্ৰসিদ্ধ এখন মানে বহুত বছৰৰ পুৰণি এখন ঠাই হয় তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম চাউলুং চুকাফাৰ দিনৰ পৰা এইখন মানে আহোমসকলৰ ছেকেণ্ড ৰাজধানী বুলি কয় আৰু এইখনৰ আগফালৰ মানে সন্মুখৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো আপোনালোকে তাত পূজা কৰিবলৈ ইয়াৰ পৰা ধূপ চাকি এনেকুৱা ধৰণৰ বস্তুবিলাক ইয়াৰ পৰাই ল'ব পাৰিব সকলোখিনি সুবিধা আছে ইয়াতে ঘৰৰ পৰাই সকলোখিনি বস্তু লৈ আহিছিলো গতিকে ইয়াত কোনো ধৰণৰ বস্তু কিনিবলগীয়া নহ'ল আৰু এতিয়া আমি গৈ আছো ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ইয়াতে আমি গাড়ী থৈ মেলি ইয়াতে সকলোখিনি সুবিধা আছে ফিল্ডখন খুব ডাঙৰ আপোনালোকে পাৰ্কিং কৰিবলৈ কিবা কৰিবলৈ চিন্তা কৰিব নালাগে সেইখন জুম কৰি অলপ দেখাই দিছো এতিয়া আমি ইয়াৰ পৰা গৈ আছো ওচৰলৈ এইয়া আমি পাই গলোহি ঠাইডোখৰ কিন্তু খুব ভাল লাগিছে কিন্তু খুব সুন্দৰ হাবুং হৈছে আহোমসকলৰ দ্বিতীয় ৰাজধানী বুলি সকলোৱে জানে আৰু আমি এতিয়া লাহে ভিতৰলৈ সোমাই গৈ আছো ভিতৰৰ পৰিৱেশটো দেখাম আৰু কিন্তু এটা বেয়া কৰিছে ইয়াত কিবা কিবি লিখিছে মানে কি Y+B+ এইবিলাক লিখিছে কিন্তু এইবিলাক কৰিব নালাগে কাৰণ এইবিলাক বুৰঞ্জী প্ৰসিদ্ধ ঠাই হয় সকলো পৰ্যটক আহে ইয়ালৈ চাবলৈ সেইকাৰণে এইটো কৰিব নালাগে বুলি মই ভাবো আৰু এইবিলাক বেয়া লাগে আৰু নহয় জানো এটা বুৰঞ্জী প্ৰসিদ্ধ ঠাইত যদি কিবা কিবি লিখি দিয়া হয় লেতেৰা কৰি দিয়া হয় এইটো বেয়া লাগে আৰু সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছো এইটো নকৰিব আৰু যিসকলে কৰিছে তেওঁলোকক আৰু আমি এতিয়া লাহে ভিতৰলৈ সোমাই গৈ আছো ভিতৰৰ পৰিৱেশটো খুব ভাল লাগিছে দেই আৰু ওচৰৰ পৰা গৈ দেখাই আছো আপোনালোকক বলক আৰু এয়া স্বৰ্গদেউ চাউলুং চুকাফা আৰু দুইফালে আছে দুটা ড্ৰেগন আহোমসকলৰ ৰাজকীয় প্ৰতীক মানে ড্ৰেগন কিটা আৰু এইফালে মানুহ কিন্তু এতিয়া লাহে আহি আছো আমি বহুত সোনকালে পালোহি সেইকাৰণে মানে ইমান ভিৰ হোৱা নাই আৰু সোনকালে পালো যেতিয়া ভালকে সোনকালে পূজাটো কৰি লওঁ ইয়াতে চাকি ধূপ ধূনা ইয়াতে জ্বলাই আৰু মেইন পূজা ভাগ সেইফালে কৰে তাতে ইয়াত আমি ধূপ চাকি আৰু সেই চাকিখন দেখিছেন বহুত পুৰণি চাকি বোলে
এই চাকিখন জ্বলিয়ে থাকে অনবৰতে আৰু আমি ইয়াতে জ্বলাই মেলি ওলাম আৰু এতিয়া ইয়াত দেখিছে আমি চাকি ধূপ জ্বলাই ল'লোঁ আৰু দেখিছে এইটো ড্ৰেগন আহোমসকলৰ ৰাজকীয় প্ৰতীক হয় আৰু এইফালে আমি এতিয়া যাম সঁচাকৈ আহি খুব ভাল লাগিছে মনটো কাৰণ আৰু ইয়াতে খুব পৰিষ্কাৰ কৰি থৈছে ষ্টেপবিলাক আৰু ইয়াতে 285 বিঘা মাটিয়ে আগুৰি আছে বুলি চাৰিওফালে আৰু আপোনালোকক এতিয়া ওপৰলৈ অলপ লৈ গৈছোঁ অলপ তাতে মেইন পূজা ভাগ সেইফালে হয় ছাইডত আপোনালোককো দেখাম চাই থাকক ভিডিঅ'টো শেষৰলৈকে তাতো ড্ৰেগন দুটা আছে আৰু তাত কিনো কয় কেনেকুৱা ধৰণৰ কি কৰে তাতে যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক সেইফালে আমি চাকি জ্বলাই আহিলোঁ চাকি জ্বলাই আহি মেলি ইয়াতে আপোনালোকে যদি কুকুৰা আনিছে হাঁহ ধৰণৰ চলে আৰু তেওঁলোকৰ অতীতৰ মানে সেই নিয়ম নীতিবিলাক ইয়াতে একদম সম্পূৰ্ণ নিয়ম নীতিবিলাক ইয়াতে কৰা হয় আৰু ইয়াৰ ভিতৰত মই ভিডিঅ' সেইবিলাক নকৰোঁ যিখিনি আপোনালোকক দেখাব নোৱাৰোঁ মই সেইবাবে দুখিত আৰু ইয়াত তেনেকুৱা ধৰণৰ হেৰি নাই বাৰু হ'লেও আপোনালোকে সেইবিলাক নেদেখাওঁ আৰু ইয়াতে মেইন নীতি নিয়মবিলাক ইয়াতে কৰে ইয়াতে মানে দুজন দেও আছে তেওঁলোকে সকলোখিনি আপোনালোকক কেনেকৈ কি কৰিব লাগে সকলোখিনি দেখাই দিয়ে আৰু এইকেইটা দেখিছে এইজন কুকুৰা আৰু সঁচাকৈ ইমান ভাল লাগে ইমান মানে এক্সাইটেড হৈ আছিলোঁ নহয় মই আহিবলৈ ইয়ালৈ টিভিত দেখিছিলোঁ বা ইউটিউবত দেখিছিলোঁ আজি নিজ চকুৰে দেখি খুবেই ভাল লাগিছে এইটো হৈছে মুখ্য স্থলী য'ত মানে পূৰ্বপুৰুষসকলক ইয়াতে পূজা কৰা হয় পূৰ্বপুৰুষসকলক পূজা কৰা হয় তাত ধূপ ধূনা চাকি জ্বলাই মেলি ইয়াতে পূৰ্বপুৰুষসকলক পূজা কৰা হয় ইয়াতে কুকুৰা ঝুমুৰা এইবিলাক বলি বিধান চলে আৰু অলপ বুৰঞ্জী প্ৰসিদ্ধ ঠাইডোখৰলৈ আহিলে তাৰ হিষ্ট্ৰীটো বুৰঞ্জীটো জনাটো অতি দৰকাৰ বুলি ভাবোঁ সেইকাৰণে মই স্থানীয় লোকক সুধিছিলোঁ যে হাবুং মানে অৰ্থটো কি তেওঁ ক'লে যে টাই ভাষা মতে হা মানে হৈছে 5 বুং মানে হৈছে পুখুৰী 5টা পুখুৰীয়ে আগুৰি আছে সেইকাৰণে ইয়াৰ ঠাইডোখৰ নাম হাবুং হ'ল আৰু এইডোখৰ বহু পুৰণি ঠাই হয় আৰু এইফালে জুম কৰি দেখাই দিছোঁ সেয়া কুকুৰা আনিছে দেখিছে ইয়াতে পূৰ্বপুৰুষসকলক আগতে যেনেকৈ পূজা কৰে তেওঁলোকক পূজা কৰিবৰ কাৰণে তেওঁলোকে কুকুৰা আনি একদম আগৰ নিয়মৰ চিম্পুলকৈ কৈ দিছোঁ আগৰ নিয়মৰ যেনেকৈ পূজা কৰে ঠিক তেনেধৰণে পূজা কৰিবৰ কাৰণে তেওঁলোকে কুকুৰা আনিছে মই ইয়াতে ইমান ভিতৰত ভিডিঅ' কৰিব নোৱাৰি আৰু বেয়া লাগে তেনেকুৱা ধৰণৰ ভিডিঅ' কৰিবৰ কাৰণে সেইকাৰণে নকৰিলোঁ আৰু এয়া চাওকচোন ড্ৰেগনকেইটা আৰু ইমানেই চেঁচা হৈ আছে নহয় কি ক'ম আপোনালোকক পূৰা ভৰি মানে পূৰা ঠাণ্ডা হৈ গৈছে আৰু ইয়াতে আৰু এটা কথা আপোনালোকে যদি ইয়াত আহোমৰ ৰীতি নীতিৰে যদি বিয়া পাতিব খোজে ইয়াত বিয়াও আপোনালোকে পাতিব পাৰে বিয়া কৰাবহিও পাৰে সম্পূৰ্ণ আহোমৰ ৰীতি নীতিৰে আৰু এইটো হৈছে মেইন মন্দিৰটো আৰু আপোনালোকে যদি বিয়া পাতিবৰ মন আছে আহোমৰ নিয়ম অনুসৰি সকলো ধৰণৰ আৰু এই ঘৰটো দেখিছেনে এই ঘৰটোতে মানে বিয়া পাতিব পাৰে আৰু এই ঘৰটোতে সকলো কাম কাজ হয় আৰু ইয়াতে আমি জ্বলাইছিলোঁ ধূপ চাকি এইবিলাক ইয়াতে জ্বলাইছিলোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আৰু এই ঘৰটোতে বিয়া সম্পন্ন কৰা হয় আৰু এতিয়া আমাৰ সকলোখিনি কাম হৈ গৈছে সেইকাৰণে অলপ চাৰিওফালে অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আমাৰ পূজা কৰি মেলি হৈ গ'ল আৰু এইকেইটা দেখিছে আহোমসকলৰ ৰাজকীয় প্ৰতীক ড্ৰেগন আৰু ইয়াৰ ভিতৰতে আপোনালোকে কৰিব পাৰে বিয়া সম্পন্ন কৰিব পাৰে আৰু ইয়াত দেখিছে স্বৰ্গদেউ চাওলুং চুকাফা সুন্দৰকৈ ফটো এখন থৈ দিছে আৰু দেখিছে আৰু কিনো ক'ম বহুত ভাল লাগিছে পৰিৱেশটো ফালৰ দৃশ্যটো দেখাবলৈ অলপ চেষ্টা কৰিছোঁ আৰু আপোনালোক যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিছোঁ ইয়াতে যদি মোৰ কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব আৰু কমেণ্ট কৰি দেখুৱাই দিব যে কোনটো মোৰ ভুল হৈছে আৰু মই যিমানখিনি পাৰোঁ ক'বলৈ চেষ্টা কৰিছোঁ ইয়াতে আপোনালোকে জৰুৰী নিৰ্দেশনাৱলীবিলাক আছে কি কৰিব পাৰিব কি কৰিব নোৱাৰিব সেইকাৰণে ইয়ালৈ অহাৰ আগতে এইখন পঢ়ি ল'ব আপোনালোকে যাতে কোনো ধৰণৰ ভুল নহয় আৰু আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ আৰু সঁচাকৈ খুব ভাল লাগিলে মনটো ইমান ভাল লাগিলে নহয় ক'বই নোৱাৰোঁ আপোনালোকক আৰু ইয়াতে আমি ফটো কেইখনমান মাৰিলোঁ বাৰু আৰু পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিম ইয়াৰ পৰা আমি চিধা ঘৰলৈ যাম আৰু
আৰু এটা কথা এষাৰ কওঁ বুলি ভাবিছোঁ আমি যেতিয়া পিকনিক খাবলৈ যাওঁ তেতিয়া আমি সকলোৱে খাবলৈ কাৰণে চাফা জেগা বিচাৰোঁ নহয় জানো সেইকাৰণে আমি যদি পিকনিক খাই এটোৱাৰ পাছত শেষ হোৱাৰ পাছত যদি আমি জেগাডোখৰ যদি চাফা কৰি থৈ নাহোঁ তেতিয়াহ'লে কেনেকৈ আমি চাফা জেগা বিচাৰি পাম নহয় জানো সেইকাৰণে আপোনালোকক কোৱা নাই মই নিজকো কৈছোঁ যে আমি ক'ৰবাত যদি পিকনিক খাবলৈ যাওঁ সেই ঠাইডোখৰ আমি খাই শেষ হোৱাৰ পাছত চাফা কৰি থৈ আহিব লাগে নতুবা সেই কাগজবোৰ কিবা কিবি জাবৰ ওলায় ন সেইবিলাক জ্বলাই থৈ আহিব লাগে তেতিয়াহে আমিতো চাফা জেগাডোখৰ পামগৈ বা বেলেগে হ'লেও চাফা জেগাডোখৰ পাব নহয় জানো সেইকাৰণে সকলোৱে যাতে পিকনিক খাই উঠি সেই জেগাডোখৰ চাফা কৰি থৈ আহে তাৰে এটা বিশেষ অনুৰোধ আৰু ইয়াতে আমি খাই মেলি ল'লোঁ ইয়াৰ পৰা যাবলৈ ওলাম আৰু যাম আৰু ইয়াৰ পৰা আৰু বেছি দেৰি নকৰোঁ আৰু 1 hour later. কিমান ধুনীয়াকৈ পানী পৰি আছে মানে এইটো ইলেক্ট্ৰিক চিষ্টেম আছে পাছফালে ইমান ভাল লাগিলে সেইকাৰণে এটা ভিডিঅ' কৰি দিওঁ বুলি ভাবিলোঁ আৰু আমি আহি এখন কাপোৰৰ দোকানত সোমালোঁ আৰু কাপোৰৰ দোকানখন মানে ধেমাজিৰ মাজমজিয়াতে আছে আৰু ইমানেই কাপোৰ আছে আপুনি যদি মানে পচন্দ নোহোৱাকৈ ঘূৰি যাব নালাগে ইয়াতে ইমানেই কাপোৰ আছে আৰু এই কাপোৰ আৰু ইয়াত মই বেলেগ মানে কি হয় মই আগতে দেখা নাইতো সেইকাৰণে বেলেগ বুলি কৈছোঁ মানে এগৰাকী বাইদেৱে ইয়াতে কৈ আছে মানে যে কাপোৰ এফালে উলিয়াই গৈ আছে মানে কৈ গৈ আছে যে এইযোৰ ইমান কাপোৰ ইমান মানে কি কাপোৰ কি কৈ গৈ আছে আৰু দাম কিমান এনেধৰণে অনলাইনত শ্বপিং কৰিব পাৰে সেইকাৰণে কৈ গৈ আছে তেওঁ আৰু ইয়াতে ইমান ভিৰ লাগিছে নহয় মানে বিভিন্ন ধৰণৰ কাপোৰ পায় আৰু এইফালে দেখাই আছে আৰু এইফালে মানে তেওঁলোকে মেলি গৈ আছে কাপোৰবিলাক তাৰ পাছত এইফালে এগৰাকী আছে তেওঁ মানে তাতে গৈ আছে যে কাপোৰটো কি হয় কিমান দাম আমি কেনেকৈ পাব ক'ত কণ্টেক্ট কৰিব সেইবিলাক সকলো ধৰণৰ কথা গৈ আছে আৰু চাওকচোন কিমান সুন্দৰকৈ সজাই থৈছে এইবিলাক আৰু ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে